কৰিছোঁ। মই লোকৰ ঘৰত কাম কৰি মই ল'ৰাটোক পঢ়াইছোঁ, তাত মই কেনেকৈ জীৱনটো ধ্বংস কৰিলোঁ কওকচোন দাদা। যোৱাকালি মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, বেংগলোৰত মই কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাইছিলোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু আপোনালোকে সেই ভিডিঅ'টোত বহুত বেছি সুন্দৰ কমেণ্ট কৰিছে, বহুত ছাপোৰ্ট কৰিছে। কমেণ্ট চাই মনটো বহুতেই বেছি ভাল লাগিছে। আগন্তুক দিনবিলাকত আপোনালোকৰ বাবে এটি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিম বুলি কথা দিলোঁ। আৰু যোৱাকালি ভিডিঅ'টোতে এটা কমেণ্ট আহিছিল আৰু সেই কমেণ্টটোৰ ওপৰতে মই ভিডিঅ'টো বনালোঁ। আৰু দাদাজনে কমেণ্ট কৰি কৈছিল মোৰ ল'ৰাটোক লৈ, আৰু যিহেতু ল'ৰাটোক লৈ কৈছে দাদাজনক কমেণ্টৰ ৰিপ্লাই দিয়াটো মই জৰুৰী বুলি ভাবিলোঁ। দাদাজনে কমেণ্টত কৈছিলে যে ল'ৰাটোৰ জীৱন ধ্বংস কৰিলা, কেৰেলা বেংগলোৰ ঘূৰাই ফুৰাই, অসমত পঢ়িব নিদিলা, খেচেৰা ভিডিঅ' বনাই দেখাইছা। কমেণ্টটো মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। দাদাজনে যিহেতু ক'লে জীৱন ধ্বংস, দাদা আমি ল'ৰাজনক জীৱন ধ্বংস কৰিছোঁ বুলি নাভাবোঁ। আমি ল'ৰাজনক জীৱন ধ্বংস কৰিবৰ কাৰণে আমি বাহিৰত ঘূৰি ফুৰা নাই। ল'ৰাজনৰ জীৱনটো অথচ গঢ়িবৰ বাবেহে আমি বাহিৰলৈ আহিছোঁ। আৰু অসমত পঢ়োৱাটোৰ বিষয়ে যে আপুনি ক'লে, ৰাইটে কৈছে বাৰু, অসমত পঢ়াব লাগে। আমি যিহেতু অসমীয়া মানুহ, অসমতে থাকি অসমতে পঢ়াব লাগে। কিন্তু কি কৰিব, আমি দুখীয়া মানুহ, টকা পইচা অভাৱ। অসমৰ প্ৰাইভেট স্কুল এখনত পঢ়াবৰ বাবে আমাৰ হাতত টকা পইচা নাই। আমি চাকৰি নকৰোঁ, আমাৰ ধন টকা পইচা অচৰ্য সা সম্পত্তি নাই। আমি হাজিৰা কৰি চলা মানুহ। আৰু আজি অসমৰ বাহিৰত তাতো ঘূৰাই ফুৰাইছোঁ মানে মই কেৰেলা কেতিয়াও যোৱা নাই, বেংগলোৰলৈ আহিলোঁ আৰু বেংগলোৰতে আছোঁ। আৰু ল'ৰাটো ভৱিষ্যতৰ কাৰণে মই বেংগলোৰত আজি এইবিলাক কাম কৰি আছোঁ। কাৰণ ল'ৰাটো যদি ভৱিষ্যতত আমি কিবা এটা কৰিব পাৰোঁ, সকলোখিনি দিব নোৱাৰিলেও পঢ়া শিক্ষাটো যদি দিওঁ, ভৱিষ্যতলৈ সি কিবা এটা নহয় কিবা এটা কৰি খাব পাৰিব। আমিতো একোৱে কৰিব নোৱাৰিলোঁ, আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত জিৰ'। বাট এতিয়া যদি আমি ল'ৰাটোকো আমাৰ লেখীয়াকৈ কৰি ৰাখোঁ, তেতিয়া ভৱিষ্যত ল'ৰাটো অন্ধকাৰ হ'ব। যিহেতু আজি আমি লোকৰ ঘৰত কাম কৰিবলগীয়া হৈছে, লোকৰ আণ্ডাৰত কাম কৰিব লগা হৈছে। আমি ভাবোঁ যে আমাৰ আহিব লগা দিনবিলাকত আমাৰ সন্তানে আমাক ভাল এটা কাম কৰি দেখাওক আৰু সি ভাল হওক, সেই বুলি ভাবিয়ে আমি অসমৰ বাহিৰত আহি বহুত বেছি কষ্ট কৰিছোঁ। মই লোকৰ ঘৰত কাম কৰি মই ল'ৰাটোক পঢ়াইছোঁ, তাত মই কেনেকৈ জীৱনটো ধ্বংস কৰিলোঁ কওকচোন দাদা। তেনেকৈ নক'ব, মনটো বহুত বেছি বেয়া লাগে। আৰু কাৰণ কোনো মাক দেউতাকে নিজৰ সন্তানক বেয়া হোৱাটো নিবিচাৰে। আৰু খেচেৰা ভিডিঅ'ৰ কথা ক'লে যে দাদা, কিছুমান ভিডিঅ' খেচেৰা বুলি কোৱা নাযায় তাত। আৰু আজি মই আপোনালোকক মোৰ হাজবেণ্ডে কি কৰে সেইখিনি দেখাব ওলাইছোঁ। এয়া মোৰ হাজবেণ্ড, আৰু মোৰ হাজবেণ্ডে বৰ্তমান এতিয়া ডিউটিলৈ যাবৰ বাবে সাজু হৈছে। এয়া দেখিছে নহয়, গাড়ীখনৰ দ'ৰ খুলি তেওঁ ভিতৰলৈ সোমাই গৈছে। এই গাড়ীখনে তেওঁ চলায়, তেওঁ ড্ৰাইভাৰ কৰে। মই আপোনালোকক ভিডিঅ'ৰ মাজেদি আগত দেখাইছিলোঁ আৰু কৈছিলোঁ, আজি ভাবিলোঁ আকৌ আপোনালোকক এপাক দেখাই দিওঁ। এয়া এই গাড়ীখন দেখিছে যে, পাৰ্কিঙৰ পৰা তেওঁ গাড়ীখন উলিয়াই লৈছে। যিহেতু তেওঁ প্ৰাইভেট ড্ৰাইভাৰ হয় আৰু মালিকে অফিচলৈ যোৱাৰ আগতে এনেদৰে গাড়ীখন পাৰ্কিঙৰ পৰা উলিয়াই বাহিৰত ৰাখিব লাগে, আৰু তাৰপিছত তেওঁ মালিকক অফিচলৈ লৈ যাব। আৰু সেই চেগতে মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাওঁ বুলি ল'লোঁ। এয়া দেখিছে নহয়, এওঁ বহুত কষ্ট কৰিব লাগে। তেওঁ 12 ঘণ্টা ডিউটি কৰিব লাগে। এইখন মোৰ স্কুটি, এই স্কুটিখন তেওঁ লৈ আহিছিলে আৰু মই এতিয়া এইখন লৈ যাম। মই 8টালৈকে ডিউটি কৰোঁ আৰু তেওঁ কৰে 8টাৰ পৰা 8টালৈকে। তেওঁ 12 ঘণ্টা ডিউটি কৰে, মই 6 ঘণ্টা ডিউটি কৰোঁ। আৰু ইমানখিনি ডিউটি কৰাৰ পাছতে আমি 2 টকা চুবলৈ পাওঁ আৰু ল'ৰাটোকো এনেদৰে পঢ়াই আছোঁ।